নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আজি আছো এখন স্কুলত আৰু স্কুলখন হৈছে ধনশিৰি মহকুমাৰ সৰু পথাৰৰ একেবাৰে এটা ভিতৰুৱা অঞ্চলৰ চালুক পথাৰৰ জানজুৰিৰ জ্ঞানপীঠ প্ৰাথমিক বিদ্যালয় আৰু আহি পাই দেখিলো খুব এটা ধুনীয়া পৰিৱেশ তো ভাল লাগি গ'ল চাওক যিসকল আমন্ত্ৰিত অতিথি তেওঁলোকক আদৰিবৰ কাৰণে সকলো মানুহ মানে স্কুলৰ ৰেডি হৈ আছে চাওক স্কুলখনৰ আজি বিদায় সভা অৰ্থাৎ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী যিসকল আছে তেওঁলোকৰ আজি বিদায় সভা আৰু এই বিদায় সভাৰ লগত সংগতি ৰাখি সেই মহান ব্যক্তিসকলৰ আজি সম্বৰ্ধনা অনুষ্ঠানো তেওঁলোকে আয়োজন কৰিছে আৰু আজিৰ স্কুলখনৰ অতিথি হৈছে সেইসকল লোক যিসকল মানুহৰ প্ৰচেষ্টাত এই স্কুলখনে গঢ় লৈ উঠিছিল সেই সময়ত জন্ম লাভ কৰিছিল আৰু সেইসকল লোক যদিও আজি জীৱিত অৱস্থাত নাই তথাপিতো তেওঁলোকৰ যি পৰিয়ালবৰ্গ আছে তেওঁলোকক আজি এই সভাত নিমন্ত্ৰণ জনোৱা হৈছে আৰু তেওঁলোককে সম্বৰ্ধনা জনোৱা হ'ব আৰু এই অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ মই আগতেও বহুকেইখন স্কুললৈ গৈছোঁ কিন্তু বেলেগকৈ এনেকুৱাকৈ এটা পৰিৱেশ মই ক'তো পোৱা নাছিলোঁ সেয়েহে আজি এটা নতুন অভিজ্ঞতা সাঁচি ৰাখিলোঁ আৰু এনেকৈ সুন্দৰকৈ আদৰণীয় কৰাৰ পাছত সভাৰ আৰম্ভণি হ'ল আৰু আজি সভাৰ মুখ্য আকৰ্ষণ সম্বৰ্ধনা অনুষ্ঠানো লগে লগে আৰম্ভ কৰা হৈছে আমাৰ জানজুৰি নাচৰ পৰা ধৰ্মপুৰ ১ নং চালুকপথাৰ ২ নং চালুকপথাৰ গাঁৱৰ ৰাইজক এই অনুষ্ঠানটি দি থৈ গ'ল তেখেত হৈছে অমীয় কুমাৰ নাথ তেখেত প্ৰয়াত তেখেতৰ পৰিবাৰ আমাৰ মাজত আমন্ত্ৰণ কৰি আমি আনিছোঁ দুজন পুত্ৰও আহি আছে তেখেতৰ অমীয় কুমাৰ ছাৰৰ তেখেতসকলকো অকণমান আগলৈ আহি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ তেখেত হৈছে ফুলেশ্বৰ নাথ আৰু বিমল নাথ তেখেতসকলকো অকণমান আগলৈ আহি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এয়া ফুলেশ্বৰ নাথ আৰু আন এজন পুত্ৰ হৈছে বিমল নাথ ধানেশ্বৰ সূত্ৰধৰ বিদ্যালয় নামাকৰণ কৰা ব্যক্তিজনৰ নাতি বোৱাৰী আমাৰ এই সম্বৰ্ধনা পত্ৰখন আজি তেখেতে গ্ৰহণ কৰিছে আমি ধন্যবাদ দিছোঁ তেখেতে আমাৰ এইখন বিদ্যালয়ত যিসকল ব্যক্তিৰ ছাত্ৰ ছাত্ৰী পঢ়িছে যিসকল চৰকাৰী কামত নিয়োজিত চৰকাৰী শিক্ষক চৰকাৰী গাঁওবুঢ়া আশাকৰ্মী অংগনবাড়ী ৱৰ্কাৰ তেখেতসকলক আমি আজি এই শুভক্ষেত্ৰতে সম্বৰ্ধনা জনাব বিচাৰিছোঁ প্ৰথমতে মই বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰ্থাৎ এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক পুতুল চুতীয়াদেৱ তেখেতৰ পুত্ৰ আমাৰ এই বিদ্যালয়খনতে পঢ়ি আছে তৃতীয় শ্ৰেণীত পৰাগ চুতীয়া তেখেতক এতিয়া আপোনালোকক অনুৰোধ জনাইছোঁ তেখেতৰ বাবে আমি আশা কৰি হ'ব এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ইয়াৰ পাছতে আমাৰ আৰু এজন ছাত্ৰী অপৰাজিতাৰ মতে বাইদেউক এখনি ফুলাম নমস্কাৰ সম্পন্ন ইয়াৰ পাছতে আৰু এজন আমাৰ ইউটিউবাৰ আমাৰ নিমন্ত ৰক্ষাৰ্থী আমাৰ মাজত উপস্থিত হৈছে তেওঁ হৈছে নিতুল ৰাজবংশী পাঞ্জানৰ তেওঁ আমাৰ মাজত পৰীক্ষা কৰি উপস্থিত হৈছে আৰু লাহেকৈ মোকো মাতিলে আকৌ মোকো অলপমান সন্মান দিলে আৰু সন্মান লৈ মই বহুত দেৰি নাথাকিলেও মোৰ অকণমান অসুবিধা হ'ল আহিবলগীয়া হ'ল সেই গতিকে অকণমান ছাৰৰ ভাষণ আপোনালোকক শুনোৱাইছোঁ আৰু তাৰ পাছতে বিদায় ছাত্ৰ ছাত্ৰীসকলৰ অকণমান এটা নৃত্য দেখাই আজিৰ ভিডিঅ'টো এনেকৈ সামৰণি মাৰিম আৰু বিয়াদি কইনা ওলাই পেলাই ঘৰৰ উলিয়াই বেলেগ ঘৰে বুলো দায়িত্ব একো নাই দায়িত্ব আমাৰ যেনেকৈ মাকৰ নামী সম্পৰ্কে ভাবিবা মোৰ ভালৰ কৰিছে কালি মোৰ ভাল হ'ব যদি তুমি আনন্দকে হাঁহিছা তুমি ইমান হাঁহি পেলাই পাগল হৈ যাবা উঠি নাযাবা যে কালি তোমাৰ কি এটা দুখ লগা
মৰমে পাব পৰা